বাইহাটা চাৰিআলিৰ আগদলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰক প্ৰহাৰ অভিযুক্তৰ বিৰুদ্ধে থানাত গোচৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিস্থিত আগদলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক অঘটনে এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে বিদ্যালয়খনত অধ্যয়নৰত দশম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰই নৱম শ্ৰেণীৰ ছাত্ৰ আসিফ ইকবাল বৰাক গুৰুতৰভাৱে আঘাত কৰে। অভিযোগ অনুসৰি বিদ্যালয়খনৰ অধ্যক্ষা বিনাপানী বৰ্মনৰ পৰা আসিফ ইকবালৰ অভিভাৱকে ঘটনা সন্দৰ্ভত জানিব বিচৰাত অধ্যক্ষগৰাকীয়ে ঘটনাৰ বিষয়ে অৱগত কৰাৰ পৰিৱৰ্তে অভিভাৱকক দুৰ্ব্যৱহাৰ কৰে, যাৰ ফলত অভিভাৱকসকল সৰব হৈ পৰে আৰু বাইহাটা চাৰিআলি থানাত অভিযুক্ত ছাত্ৰ কেইগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বাইহাটা চাৰিআলি আগদলা হাইস্কুলৰ পৰা ফোন গৈছে 12:20 মানত। মোৰ ল'ৰা আসিফ ইকবাল বৰা ক্লাছ 9 পাইছে। ক্লাছ 9ৰ ফোন কৈছে যে এজন কৈছে যে আপোনাৰ ল'ৰাৰ নাকেদি ক্লাছ 10ৰ ল'ৰাই মাৰে, আহিব লাগে এনেকৈ কৈছে। তাৰপিছত আমি এনেকুৱা আহি অটো ঠিক কৰিলোঁ, আহি পাইছোঁ ল'ৰাটোক বহিবও দিয়া নাই, থিয় কৰাই ৰাখিছে আৰু মই আহি ক'লোঁ যে এতিয়ালৈ মেডিকেল কৰোৱা নাই, ল'ৰাটোক কেনেকৈ থৈ দিছে। সেইখিনি টাইম ইমান দেৰি হৈছে, আমি আহি পাইছোঁ। ইমান বাইহাটা চাৰিআলি ইমান মেডিকেল আছে, কোনো এখন মেডিকেলটো বাদে এখন ফাৰ্মাচীত নিও ল'ৰাটোক ট্ৰিটমেণ্ট কৰোৱা নাই, আনকি ল'ৰাটোক বহিবও দিয়া নাই। মই যেতিয়া ক'লোঁ ল'ৰাটোক বহিব দিয়া নাই, বাইদেউ কৈছে যে অফিচ ৰুমত এলাও নাই। কি কাৰণত এলাও নাই, ক'ৰবাত নিয়ম আছে নেকি? আৰু মই এই নিউজৰ যোগেদি মই ক'ব বিচাৰোঁ হিমন্ত ডাঙৰীয়াক, মই এইটোৱে ক'ব বিচাৰোঁ যে কোনখন আইনত আছে যে এটা ব্লাড থকা ল'ৰাক কোনখন আইনত আছে যে অফিচ ৰুমত প্ৰিন্সিপাল ৰুমত বহিব দিয়া এলাও নাই। মই আৰু অনুৰোধ জনাওঁ যে এনেকুৱা স্কুলৰ এনেকুৱা ব্যৱহাৰৰ যদি প্ৰধান শিক্ষয়িত্ৰী থাকে তেনেহ'লে এইখন স্কুলত আৰু ঘটনা হ'ব। আৰু ক্লাছ 10ৰ 15টামান ল'ৰাই লগ লাগি মোৰ ল'ৰাটোক মাতি নিছে বোলে, বিল্ডিঙৰ ওপৰৰ পৰা মাতি নিছে, কথা আছে বুলি কৈ আনি ৰুমত বেঞ্চত হেঁচাইছে, মূৰত হেঁচা। কিহৰ কাৰণে মানে সিহঁতে বোলে বেলেগ মাদ্ৰাছাৰ ল'ৰাৰ লগত কাজিয়া লাগিছিল আজি 3 দিনমান আগত লাগিলে। ই বোলে চাই আছিলে ইয়াক দুটামানে ক'লে যে কি কাৰণত আমাৰ মাজত সোমাইছা। ই ক'লে যে মই মাজত সোমোৱা নাই, মই জাষ্ট যাই থকা বুলি কয়, তোক চাই আছো এনেকে কৈছে। কথা গ'ল। তাৰপিছত কালি সেইখিনি কথাক লৈ কিনে সিহঁতে কৈছে যে ই মিছবিহেভ কৰিছে বুলি কয়। ই কৈছে মই মিছবিহেভ কৰা নাই, মই জাষ্ট কৈছো মই গৈ আছো, মই মাজেদি গৈ আছো, মই যাব লাগে যাই আছো। সেইখিনি কথা কোৱাৰ কাৰণে মানে তেনেকে মাৰি। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।